কৰি উঠি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেইকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে তাৰ ভিতৰত সিন্ধু জল চুক্তি সন্দৰ্ভত কৰা মন্তব্য আপুনি শুনিব লাগে। আজি প্ৰতিগৰাকী ভাৰতবাসীয়ে গৌৰৱেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য শুনাটো আৰু আনক শুনোৱাটো দৰকাৰ। আজি অন্তত আপুনি এই বাতৰি শ্বেয়াৰ কৰাটো প্ৰয়োজন যাতে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱেৰে শুনিবলৈ পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই মন্তব্য। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰংগাৰ তলত থিয় হৈ কয় যে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বা সমগ্ৰ ভাৰতবাসীয়ে কি সপোন দেখিছিল। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতবাসীয়ে সমগ্ৰ বিশ্ববাসীক দেখুৱাই দিলে যে ভাৰতবাসী বা সমগ্ৰ দেশৰ জনতাই কেতিয়াও সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সদায় এক হৈ থিয় দিয়ে ভাৰতৰ জনসাধাৰণে। অপাৰেশ্যন সিন্দুৰ কিয় আৰম্ভ কৰিবলগীয়া হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে যেতিয়া মন্তব্য কৰে তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ বৰ্তমানৰ ছবিখন সমগ্ৰ বিশ্বক দেখুৱাব বিচাৰোঁ যে ভাৰতবৰ্ষই কেতিয়াও কোনো নিউক্লিয়াৰ শক্তিয়ে ভাবুকি প্ৰদান কৰিলে বা ব্লেকমেইলিং কৰিব বিচাৰিলে তাৰ ওচৰত ক্ষীৰ নত নকৰে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা কথা কয় যে তেজ আৰু পানী একেলগে কেতিয়াও বৈ নাযায়, গতিকে হয় তেজ বব নহ'লে পানী বব, আৰু সেইবাবে সিন্ধু জল চুক্তি বাতিল কৰা হৈছিল। তেওঁ কৈছিল যে ইতিহাসৰ পৃষ্ঠাত সিন্ধু জল চুক্তিৰ কথা বিভিন্ন ধৰণে আলোচনা কৰা হয়, কিন্তু প্ৰধানমন্ত্ৰীৰ স্পষ্ট মন্তব্য যে সিন্ধু জল চুক্তি যদি আপুনি ভালদৰে অধ্যয়ন কৰে তেতিয়াহ'লে একপক্ষীয় হিচাপত তাক দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰীয়ে আজি কিয় সিন্ধুৰ পানী পাকিস্তানৰ বাবে বন্ধ কৰিবলগীয়া হ'ল সেই সন্দৰ্ভত কৰিছে অতি গুৰুত্বপূৰ্ণ মন্তব্য। আমি লৈ আহিছোঁ আজিৰ দিনটোৰ অন্যতম এক গুৰুত্বপূৰ্ণ মন্তব্য। লালকিল্লাত প্ৰধানমন্ত্ৰীৰ পতাকা উত্তোলন। আজি লালকিল্লাত কিছু মুহূৰ্ত পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা উত্তোলন কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে ডাঙৰ মন্তব্য। প্ৰধানমন্ত্ৰীৰ ভাষণত অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বৰ্ণনা শুনিবলৈ পোৱা গ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত কৰিছে অতি গুৰুত্বপূৰ্ণ মন্তব্য। পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ একশ্যন সন্দৰ্ভত বৰ্ণনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেজ আৰু পানী কেতিয়াও একেলগে বব নোৱাৰে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে তেজ আৰু পানী কেতিয়াও একেলগে নবয়। নিউক্লিয়াৰ ব্লেকমেইলিঙক ভাৰতে কেতিয়াও প্ৰাধান্য নিদিয়ে আৰু ভাৰতবৰ্ষ এতিয়া আৰু অধিক শক্তিশালী এখন দেশ। সিন্ধু জল চুক্তি একপক্ষীয় আছিল বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে ভাৰতৰ বিজয় সন্দৰ্ভত কৰিছে বৰ্ণনা। ভাৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আজি ৭০ ৰাষ্ট্ৰৰ নিদ্ৰা হৰণ কৰিব পাৰিছে। আজি ভাৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আজি ৭০ ৰাষ্ট্ৰই আমাক সদায় ভয় কৰি আহিছে। পানী আৰু তেজ একেলগে নবয় বুলি ভাষ্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি আগবঢ়োৱা মন্তব্যৰ কিছু অংশ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। आज मुझे लाल किले की प्राचीर से ऑपरेशन सिंदूर के वीर जाबाजों को सैल्यूट करने का अवसर मिला है। हमारे वीर जाबाज सैनिकों ने दुश्मनों को उनकी कल्पना से परे सजा दी है। और इस अपील को पहलगाम में सीमा पार से आतंकियों ने अकड़ के जिस प्रकार का कत्ले आम किया, धर्म पूछ करके लोगों को मारा गया, पत्नी के सामने पति को गोलियां दी, बच्चों के सामने अपने पिता को मौत के घाट उतार दिया गया। पूरा हिंदुस्तान आक्रोश से भरा हुआ था। पूरा विश्व भी इस प्रकार से संहार से चौंक गया था। मेरे प्यारे देशवासियों, ऑपरेशन सिंदूर उसी आक्रोश की अभिव्यक्ति है। 22 तारीख के बाद हमने हमारे सेना को खुली छूट दे दी।
रणनीति वो तय करे, लक्ष्य वो तय करे, समय भी वो चुने। और हमारी सेना ने वो करके दिखाया जो कई दशकों तक कभी हुआ नहीं था। सैकड़ों किलोमीटर दुश्मन की धरती पर घुस करके आतंकी हेड काटस को मिट्टी में मिला दिया, आतंकी इमारतों को खंडहर बना दिया। पाकिस्तान की नींद अभी भी उड़ी हुई है। पाकिस्तान में हुई तबाही इतनी बड़ी है कि रोज नए नए खुलासे हो रहे हैं, नई नई जानकारियां आ रही हैं। मेरे प्यारे देशवासियों, हमारा देश कई दशकों से आतंक को झेलता आया हुआ, देश के सीने को छलनी कर दिया गया है। अब हमने एक न्यू नॉर्मल प्रस्थापित किया। आतंक को और आतंकी को पालने पोसने वालों को, आतंकियों को ताकत देने वालों को अब हम अलग अलग नहीं मानेंगे। वो मानवता के समान दुश्मन है, उनके बीच कोई फर्क नहीं है। अब भारत ने तय कर लिया है कि न्यूक्लियर की धमकियों को अब हम सहने वाले नहीं हैं। न्यूक्लियर ब्लैकमेल लंबे अरसे से चलाया, अब वो ब्लैकमेल नहीं सहा जाएगा। आगे भी अगर दुश्मनों ने ये कोशिश जारी रखी, हमारी सेना तय करेगी, सेना की शर्तों पर, सेना जो समय निर्धारित करे उस समय पर, सेना जो तौर तरीके तय करे उस तौर तरीके से, सेना जो लक्ष्य तय करे उस लक्ष्य को अब हम अमल में ला करके रहने वाले हैं। हम मुंह तोड़ जवाब देंगे। मेरे प्यारे देशवासियों, भारत ने तय कर लिया है, खून और पानी एक साथ नहीं बहेंगे। अब देशवासियों को भली भांति पता चला है कि सिंधु का समझौता कितना अन्यायपूर्ण है, कितना एक तरफा है। भारत से निकलती नदियों का पानी दुश्मनों के खेत को सींच रहा है और मेरे देश के किसान, मेरे देश की धरती पानी के बिना प्यासी है। ये ऐसा समझौता था जिसने पिछले 7 दशक से मेरे देश के किसानों का अकल्पनीय नुकसान किया है। अब हिंदुस्तान के हक का जो पानी है उस पर अधिकार सिर्फ और सिर्फ हिंदुस्तान का है,
हिंदुस्तान के किसानों का है। आज मुझे